हेलो डियर स्टूडेंट आज समाधान करिम 4.4 क्वेश्चन नम्बर 6, 7 और 8 এই তিনিটা প্রশ্ন নতুনকৈ এড কৰা হৈছে তোমালোকৰ কিতাপত। তো 6 নম্বৰ প্ৰশ্নত কি কৈছে, এটা দ্বিঘাত সমীকৰণ দিয়া আছে। এই সমীকৰণটোৰ মানে চাৰিটা অপশন দিয়া আছে, কোনটো শুদ্ধ হ'ব সেইটো ক'ব লাগে। তো এ নম্বৰ অপশন দিয়া আছে কোনো বাস্তৱ মূল নাই, দুটা সমান মূল আছে। আৰু সি নাম্বাৰটো দুটা অদ্বিতীয় মূল আছে। ডি নাম্বাৰ দুটাতকৈ বেছি বাস্তৱ মূল আছে। এইটো কৰিবলৈ হ'লে তোমালোকে প্ৰথমে কি কৰিবা, এই যিটো দ্বিঘাত সমীকৰণ আছে ইয়াৰ পৰা বি স্কোয়াৰ মাইনাছ 4ac ইয়াত মানবিলাক বহাই যাবা। যদি কোনো বাস্তৱ মূল নাই তেনেহ'লে কোনটো কণ্ডিশ্যন ছেটিছফাই কৰিব লাগে সেইটো কৰিব লাগিব। অৰ্থাৎ আমি প্ৰথমে মানবিলাক বহাই চাম। চাৰিটা কণ্ডিশ্যন আছিল। এটা হৈছে কি, যদি বি স্কোয়াৰ মাইনাছ 4ac যদি কি হয় ইকুৱেল টু যদি শূন্য হয় তেতিয়া কি হয়, দুটা সমান বাস্তৱ মূল থাকিব। আৰু যদি বি স্কোয়াৰ মাইনাছ 4ac যদি কি হয় ইয়াৰ মান যদি শূন্যতকৈ যদি ডাঙৰ হয় তেতিয়া কি হ'ব, ইয়াৰ দুটা ভিন্ন স্পষ্ট বাস্তৱ মূল থাকিব। আৰু যদি এনেকুৱা যদি হয় বি স্কোয়াৰ মাইনাছ 4ac লেছ দেন অফ 0 যদি হয় তেনেহ'লে কি হ'ব, ইয়াৰ কোনো বাস্তৱ মূল নাই। এই তিনিটা কণ্ডিশ্যন তোমালোকে জানিব লাগিব। আৰু এই তিনিটা কণ্ডিশ্যন ব্যৱহাৰ কৰি আমি এই প্ৰশ্নটোৰ উত্তৰ বাহিৰ কৰিম। প্ৰথমে ইয়াত কি আছে, এৰ মান কিমান আছে দ্বিঘাত সমীকৰণৰ পৰা। এই সমীকৰণটো চোৱা, এই সমীকৰণৰ পৰা কি কৰিবা, ইয়াত এৰ মান কিমান, এৰ মান হৈছে নিশ্চয় এক্স স্কোয়াৰ সহগ কিমান আছে 9, আৰু বিৰ মান হৈছে -6 মানে হৈছে কি এক্সৰ সহগ কি আছে -6, আৰু চিৰ মান হৈছে যিটো কনষ্টেণ্ট টাৰ্মটো থাকে সেইটো হৈছে -2 আছে ইয়াতে। গতিকে কি কৰিবা, বি স্কোয়াৰ মাইনাছ 4ac ইয়াত বহাই দিবা। বহাই দিলে প্ৰথমে বিৰ মান কিমান -6 স্কোয়াৰ মাইনাছ 4 ইনটু এৰ মান হৈছে 9 আৰু চিৰ মান হৈছে -2। -6 স্কোয়াৰ কৰিলে -2 প্লাছ হ'ব আৰু 6 ইনটু 6 36। আৰু এই -2 আহি এই -2 কি কৰিব প্লাছ বনাব, আৰু 4 9 গুণ 36 হ'ব, আৰু 36 ইনটু 2 72। এইখিনি পূৰণ কৰিলোঁ, পূৰণ কৰি 72 হৈছে। এতিয়া এইখিনি যদি যোগ কৰা হয় 6 + 2 8 হ'ব, আৰু 3 + 7 10 হয়। গতিকে 108 আমি দেখা পাই আছোঁ কি এইটো হয় কি গ্ৰেটাৰ দেন অফ শূন্য। অৰ্থাৎ এইটো কণ্ডিশ্যন আমাৰ লগত মিলি গৈছে। গতিকে কি হ'ব, যদি শূন্যতকৈ ডাঙৰ হয় ইয়াৰ দুটা ভিন্ন বাস্তৱ মূল থাকিব। যদি ভিন্ন দুটা বাস্তৱ মূল থাকে তেনেহ'লে অপশ্যন কোনটো হ'ব, ইয়াৰ ৰাইট এনচাৰ অপশ্যন হ'ব কোনো বাস্তৱ মূল নাই। কোনো বাস্তৱ মূল নাই কেতিয়া হয়, যেতিয়া নেকি শূন্যতকৈ সৰু হয়, অৰ্থাৎ লেছ দেন অফ 0 এইটো কণ্ডিশ্যন ছেটিছফাই হ'ব, তেতিয়াহে হ'ব এ নাম্বাৰ। গতিকে এই নাম্বাৰটো নহয়, এইটো কটা। আৰু বি নাম্বাৰ কৈছে দুটা সমান মূল আছে। দুটা সমান মূল কেতিয়া থাকিব, যেতিয়া নেকি এতিয়া ইয়াতে আমি শূন্য পালোঁ হয়, অৰ্থাৎ এইটো কণ্ডিশ্যন ছেটিছফাই কৰিলে হয়, অৰ্থাৎ এইটোও নহয়। চি নাম্বাৰ কি কৈছে, দুটা অদ্বিতীয় মূল আছে, মানে দুটা ভিন্ন মূল আছে। তাৰ মানে এইটোই হ'ব কি ৰাইট এনচাৰ, অৰ্থাৎ এই কণ্ডিশ্যনটো ছেটিছফাই কৰিছে, অৰ্থাৎ গ্ৰেটাৰ দেন অফ 0 হয়। অৰ্থাৎ চি নাম্বাৰ হৈছে 6 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰ। এতিয়া 7 নম্বৰ প্ৰশ্নত কি কৈছে, দুটা স্তম্ভ দিয়া আছে, স্তম্ভ 1 আৰু স্তম্ভ 2 দিয়া আছে। ইয়াতে PQRS এই চাৰিটা দ্বিঘাত সমীকৰণ দিয়া আছে। এতিয়া কথা হ'ল ইয়াতে কণ্ডিশ্যনবিলাক দিয়া আছে, মূলকেইটা বাস্তৱ আৰু অপৰিমেয়, আৰু মূলকেইটা বাস্তৱ আৰু অসমান, আৰু 3 নম্বৰ মূলকেইটা বাস্তৱ নহয়, আৰু 4 নম্বৰ মূলকেইটা বাস্তৱ আৰু সমান। এই চাৰিটা সমাধান কৰি আমি
কোনটোৰ লগত কোনটো মিলে কোনটো যদি পি এক্স স্কোয়ার মাইনাস 2x প্লাস 3 এইটো দ্বিঘাত সমীকৰণে এই চাৰিটাৰ ভিতৰত কোনটোক স্যাটিসফাই কৰে কোনটোক মানি চলে তো সেইটো আমি দেখাব লাগে আৰু তাৰ তলে কি আছে চাৰিটা ইয়াতে অপশন দিয়া আছে প্ৰথমে পি পি তিনিৰ লগত মিল আছে নেকি তাৰপিছত কিউ কাৰ লগত মিল আছে এবাৰ গোটেইকেইটা আমি বাহিৰ কৰিব লাগিব বাহিৰ কৰাৰ পিছত আমি গম পাম কোনটো ৰাইট এনসাৰ হ'ব প্ৰথমে পি লৈছো পি যেটো আছে দ্বিঘাত সমীকৰণ হেতু আছে x স্কয়ার মাইনাস 2x প্লাস 3 ইকুয়াল টু 0 এইটো আছে প্ৰথমে আমি ইয়াত কি আছে ইয়াত এর মান কিমান হয় এ হৈছে x স্কয়ার হহক 1 আছে আৰু b ৰ মান হৈছে x ৰ হহক -2 আৰু c ৰ মান হৈছে 3 আমি কাৰ লগত মিলাই চাই আছো a x স্কয়ার প্লাস b x প্লাস c এইটো দ্বিঘাত সমীকৰণ ইয়াৰ লগত মিলাই চাবা যে a ৰ মান কিমান হয় b ৰ মান কিমান c ৰ মান কিমান ইয়াৰ পৰা আমি এই দ্বিঘাত সমীকৰণৰ লগত মিলাই চাইছো যে a ৰ মান 1 পাইছো b ৰ মান -2 আৰু c ৰ মান 3 পাইছো গতিকে এতিয়া আমি b স্কয়ার মাইনাস 4ac ইয়াত বহাই দিম ইয়াত বহাই দিলে b মান হৈছে -2 স্কয়ার আৰু মাইনাস 4 ইনটু a এর মান হৈছে 1 আৰু ইনটু c ৰ মান হৈছে 3 এইখিনি সমাধান কৰিলে -2 স্কয়ার কৰিলে হ'ব -2 প্লাস হৈ যাব 2 স্কয়ার কৰিলে 4 আৰু মাইনাস 4 3 গুণ 12 ইয়াৰ পৰা 4 যদি বিয়োগ কৰা হয় -8 পাবা আৰু -8 টো কি হয় লেস দেন অফ 0 হয় 0 তকৈ সৰু হৈছে তাৰ মানে কি ইয়াৰ কি হ'ব মূল কেটা বাস্তৱ নহয় অৰ্থাৎ ইয়াতে অপশন বিলাক চোৱা কি আছে মূল কেটা এইটো হৈছে কি মূল কেটা বাস্তৱ আৰু অপৰিমেয় আমি তো মূল বাস্তৱ পোৱাই নাই মূল কেটা বাস্তৱ নহয় তাৰ মানে কি মূল কেটা বাস্তৱ নহয় এইটো হ'ব অৰ্থাৎ এইটো লগত p মিলি আছে অৰ্থাৎ p3 হ'ব তেনেহলে আমি কি লিখিব পাৰিম যে এইটো কোনটো হৈছে যে p3 নম্বৰ লগত মিলি আছে এইটো হৈ গল এইটো মনত ৰাখিবা এতে কিউ এইটো দ্বিঘাত সমীকৰণ দিয়া আছে ইয়াত আমি প্ৰথমে চাম এর মান কিমান এর মান হৈছে 3 আৰু b ৰ মান হৈছে -2 আৰু c ৰ মান হৈছে 1/3 ইয়াত আমি কি কৰিম b স্কয়ার মাইনাস 4ac ইয়াত বহাই চাম b ৰ মান হৈছে -2 স্কয়ার মাইনাস 4 ইনটু a এর মান হৈছে 3 আৰু c ৰ মান হৈছে 1/3 3 ৰ লগত 3 কেনসেল গৈছে আৰু এইখিনি যদি স্কয়ার কৰা হয় 4 মাইনাস ইয়াতে 4 কি হয় 0 পাও যেহেতু 0 পাইছো গতিকে q2 কোনটো স্যাটিসফাই কৰিব যেহেতু q2 কি কৰিছে 0 পাইছো b স্কয়ার মাইনাস 4ac বহাই আমি 0 পাইছো গতিকে মূল কেটা বাস্তৱ আৰু সমান হ'ব ইম্পৰ্টেন্ট কথা হয় কি সমান যেহেতু 0 পাইছো আৰু বাস্তৱ হ'ব গতিকে q হ'ব 4 ৰ লগত মিলি আছে এনেকৈ লিখি দিবা q এটো কি হয় 4 ৰ লগত এতিয়া r এটো দ্বিঘাত সমীকৰণ আছে ইয়াত এর মান কিমান হয় এর মান হয় 1 x স্কয়ার হওক 1 b ৰ মান হৈছে -4 আৰু c ৰ মান হৈছে 3 গতিকে b স্কয়ার -4ac ইয়াত বহাই চাম b ৰ মান হৈছে -4 আৰু -4 ইনটু a এর মান 1 আৰু c ৰ মান হৈছে 3 এইখিনি পূৰণ কৰি চাও 4 স্কয়ার কৰিলে 16 আৰু -4 3 গুণ 12 অর্থাৎ 16 এর পৰা যদি আমি 12 বিয়োগ কৰা হয় অর্থাৎ কি হ'ব 4 হ'ব আৰু যেটো কি হয় গ্রেটার দেন অফ 0 যদি গ্রেটার দেন অফ 0 হয় এটো কার লগত মিলি আছে নিশ্চয় r2 মিলি আছে কার লগত 2 এর লগত মিলি আছে
দুইটো কি আছিল দুইটো আছিল হয় দুইৰ লগত মিল আছিল তাৰমানে মূলকেইটা বাস্তৱ আৰু অসমান হয় এতিয়া আহিছোঁ এছ 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 নম্বৰ যিটো আছে দ্বিঘাত সমীকৰণ ইয়াতে এৰ মান কিমান হয় ইয়াতে এৰ মান হৈছে 2 আৰু বিৰ মান হৈছে -1 আৰু চিৰ মান হৈছে -4 গতিকে আমি বহাই চাম বি স্কয়াৰ -4ac ইয়াত বহালে কি হ'ব বিৰ মান হৈছে -1 আৰু -4 ইনটু এৰ মান 2 আৰু চিৰ মান হৈছে -4 এইখিনি সমাধান কৰিলে -1 স্কয়াৰ কৰিলে 1 হ'ব আৰু এই মাইনাস আৰু এই মাইনাসটো কি কৰিব প্লাস বনাব 4 2 গুণ 8 8 3 গুণ 8 4 গুণ 32 আৰু 32 আৰু 1 প্লাস কৰিলে কি হ'ব 33 এটো কি হয় গ্রেটার দেন অফ 0 হয় তেনেহলে এটো কোনটো হ'ব এটো হ'ব 1 ৰ লগত চোৱা মিল আছে 1 ৰ লগত মিল আছে তাৰ মানে অর্থাৎ S2 মিল আছে কার লগত 1 ৰ লগত মিল আছে মূল কেটা বাস্তৱ আৰু অপৰিমেয় তোমালোকে লক্ষ্য কৰা P মিল আছিল কার লগত 3 ৰ লগত P 3 ৰ লগত মিল আছে এই দুটাৰ ভিতৰত মিল আছে বাকি কেটা তো নহয় P এতিয়া Q মিল আছিল 4 ৰ লগত Q 4 ৰ লগত কত মিল আছে নিশ্চয় ইয়াতে আছে গতিকে এটো নাই গতিকে এটো কটা এতিয়া কথা হল যে Q আছিল 4 ৰ লগত মিল নিশ্চয় Q ইয়াতে দেখা গৈ আছে 2 হয় গতিকে এটো তো হবই নোৱাৰে এ ক্যান্সেল গল থাকি গল কোনটো B এইটোই হ'ব কি রাইট आंसर B নাম্বার হৈছে কি রাইট आंसर P3 আৰু Q4 R2 আৰু S1 এটো হৈছে রাইট आंसर 8 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা তলৰ বিবৃতি দুটাৰ এটা উক্তি A আৰু এটা যুক্তি R উক্তিত কি দিয়া আছে যে k-1 into x square minus 10x plus 3 equal to 0 এটো একটা দ্বিঘাত সমীকরণ এই দ্বিঘাত সমীকরণটোর এটা মূল আনটোর অন্যান্য হলে k equal to 4 হব আৰু যুক্তি দি আছে r a x square plus bx plus c equal to 0 আৰু যত কি হয় a not equal to 0 তো দ্বিঘাত সমীকৰণটোৰ এটা মূল আনটোৰ অনন্য হব যদিহে a equal to c তো ইয়াতে শুদ্ধ বিকল্পটো বাছি উলিয়াব কোৱা হৈছে মানে চাৰিটা অপচন আছিল তোমালোকে কিতাপত চাবা চাৰিটা অপচন আছে তাৰ মানে এই চাৰিটা অপচন আমি এতে বিশ্লেষণ কৰিম যে কোনটো প্ৰথমে আমি যুক্তিৰ পৰা লৈছো যুক্তিৰ পৰা আগবাঢ়িম r2 লৈছো যুক্তি তো ইয়াতে যেহেতু কি হয় প্ৰথমে আমি ধৰিলাম ধৰা হল সমীকৰণটোৰ এটা মূল আলফা এটা মূল যদি আমি আলফা লও দ্বিঘাত সমীকৰণ হয় অৰ্থাৎ দুটা মূল থাকিব আমি এটা মূল ধৰিছো আলফা গতিকে আনটো মূল হ'ব অন্যক অৰ্থাৎ 1/আলফা এতিয়া কথা হল কি যে আমি জানো যে মূল দুটাৰ গুণফল দুটা মূল পাইছো এটা হৈছে আলফা আৰু এটা 1/আলফা according to যদি এটা দ্বিঘাত সমীকৰণ লওয়া হয় আর যার এটা মূল লওয়া হয়েছে আলফা আৰু তেনেহলে আনটো অন্যক কি হ'ব এটো অর্থ 1/আলফা হ'ব তে আমি জানো যে মূল দুটাৰ গুণফল কি হয় আগতে পাই আইছা যে মূল দুটাৰ গুণফল কি হয় c/a হয় c/ যদি a হয় তো এই দুটাৰ পূৰণফল অৰ্থাৎ আলফা ইনটু 1/আলফা ইকুয়াল টু c/a এতিয়া ইয়াৰ পৰা ক্যান্সেল যাব ক্যান্সেল যোৱাৰ পিছত কি থাকিব 1 আৰু ইকুয়াল টু c/a ক্রস মাল্টিপ্লাই কৰিলে a ইকুয়াল টু c পাও গতিকে যুক্তি যেটো দিয়া আছিল r সম্পূৰ্ণ কি হয় শুদ্ধ হয় এতিয়া আমি চাম উক্তিটো কি কৈছিল উক্তিত কৈছে যে এটা দ্বিঘাত সমীকৰণ এটো দিয়া আছিল তো ইয়াত a এর মান হৈছে k-1 আৰু c এর মান হৈছে 3 তো যুক্তি আর অনুসৰি এটা মূল আনটোৰ অন্যক হবলৈ
এ ইকুৱেল টু চি হ'ব লাগিব গতিকে এ ইকুৱেল টু যদি চি হ'ব লাগে এৰ মান হৈছে কে মাইনাছ 1 আৰু চিৰ মান হৈছে 3 ইয়াৰ পৰা যোৱা এৰ মান হৈছে কি কে মাইনাছ 1 এইটো যেটো দ্বিঘাত সমীকৰণ হয় এৰ মান হৈছে কে মাইনাছ 3 আৰু চিৰ মান হৈছে 3 গতিকে ইকুৱেল টু হ'ব লাগিব যেহেতু এ ইকুৱেল টু চি গতিকে কে মাইনাছ 1 ইকুৱেল টু 3 ইয়াৰ পৰা আমি কে ৰ মান বাহিৰ কৰিম কে ইকুৱেল টু 4 গতিকে উক্তি এ 3 সম্পূৰ্ণ শুদ্ধ গতিকে উক্তি এও সম্পূৰ্ণ কি হয় শুদ্ধ অৰ্থাৎ যেটো যুক্তি আৰু উক্তি আছিল এই দুটা কি হয় সম্পূৰ্ণ শুদ্ধ হয় অৰ্থাৎ আমাৰ অপশন নম্বৰ এ হ'ব কি শুদ্ধ এনসার অর্থাৎ উক্তি এ আৰু যুক্তি আর দুয়োটাই কি শুদ্ধ আৰু যুক্তি আর আৰটো উক্তি এৰ শুদ্ধ ব্যাখ্যা